ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰৰ পৰা কিছুমান HSLC এক্সামৰ কাৰণে HSLC এক্সাম 2025ৰ কাৰণে MCQ দি আছো। তোমালোকে এই MCQ খিনি চাবা, অহাৰ সম্ভাৱনা আছে। ইয়াত মই আগৰ ক্লাছত 15 নম্বৰলৈকে দিছো, 15টা MCQ দিছো। আজি মই 16 নম্বৰৰ পৰা আৰম্ভ কৰিছো। ইয়াত দিয়া আছে একে ভূমি আৰু একে উচ্চতাৰ এটা চুঙা আৰু এটা শংকুৰ আয়তনৰ অনুপাত। অপশন দিয়া আছে A নাম্বাৰ 1:3, B নাম্বাৰ 3:1, C নাম্বাৰ 4:3, D নাম্বাৰ 3:4। এতিয়া আমি এই অংকটো কৰিবৰ কাৰণে জানিব লাগিব চুঙাৰ আয়তনৰ যিটো সূত্ৰ এটা আমি জানিব লাগিব আৰু শংকুৰ আয়তনৰ সূত্ৰটো আমি জানিব লাগিব। চুঙাৰ আয়তনৰ সূত্ৰটো হ'ল পাই r² h divided by 1/3 পাই r² h। এটো হল শংকুৰ আয়তনৰ সূত্ৰ। h is cancel, r² cancel, পাই cancel, ইয়াত থাকিল ওপৰত আছে 1 divided by 1/3। এটো যদি পূৰণ হৈ যায় তেতিয়াহলে 1 into 3/1, অৰ্থাৎ ওপৰত থাকিব 3, তলত থাকিব 1, অৰ্থাৎ 3:1। তে শুদ্ধ অপশনটো হ'ব আমাৰ বি। ইয়াত আমাৰ শুদ্ধ অপশনটো হ'ল বি। 17 নম্বৰ অংক দিয়া আছে আর ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি এইটো ধৰি লওক অৰ্ধগোলক, এইটো অৰ্ধগোলক আৰু এইখিনি কালি লৈকে যিখিনি আছে এইখিনি হ'ল মুঠ পৃষ্ঠকালি। তো অৰ্ধগোলকৰ কালি হ'ল 2 পাই r² আৰু ভূমিতলৰ কালি হ'ল প্লাস পাই r²। এতিয়া আমি ইয়াত দেখা পালো 3 পাই r²। এতিয়া আমাৰ শুদ্ধ অপশনটো হ'ব সি। এই অংকটোৰ শুদ্ধ অপশন হ'ব সি। এতিয়া 18 নম্বৰ অংক দিয়া আছে এটা গোলকৰ পৃষ্ঠকালি 144 পাই সেন্টিমিটার² হলে গোলকটোৰ আয়তন হ'ব। এই অপশনত দিয়া আছে 288 পাই সেন্টিমিটার কিউব, বি অপশনত দিয়া আছে 316 সেন্টিমিটার কিউব, সি অপশনত দিয়া আছে 300 পাই সেন্টিমিটার কিউব, ডি অপশনত দিয়া আছে 188 পাই সেন্টিমিটার কিউব। আমি জানো যে গোলকৰ পৃষ্ঠকালি 4 পাই r²। ইয়াত দিয়া আছে 144 পাই। এতিয়া চোৱা ইয়াত পাই কেনসেল গ'ল, r² equal to 144 divided by 4 equal to ইয়াত যাব 36, r equal to ওলাব square root of 36 equal to 6। এটা r মান পালো আমি 6। এটাকে আমি জানো যে গোলকৰ আয়তন 4/3 পাই r³। 4/3 পাই r মান হল ইয়াত 6³ equal to 4/3 পাই 6 into 6 into 6। এইটো 6 ৰ 3 2 টাইমস গ'ল। এতিয়া 4 into 8, 4 into 2 8, 8 into দুটা 6 পূৰণ কৰি 36। এতিয়া আমি 36 আৰু 8 পূৰণ কৰি দিম। 8 into 6 48 ৰ 8 হাতত থাকিল 4, 8 into 3 24 into plus 4 28 পাই 288 পাই। এতিয়া ইয়াৰ আমাৰ শুদ্ধ অপশনটো হ'ব 288 পাই। এতিয়া মই 19 নম্বৰৰ এটা অংক কৰি দি আছো। ইয়াত দিয়া আছে এই অংকটো বহুত ইম্পৰ্টেন্ট আছে, তোমালোকে খুব মনোযোগ দি চাবা অংকটো। 3 সেন্টিমিটার, 4 সেন্টিমিটার আৰু 5 সেন্টিমিটার বাহুৰ সমকোণী ত্ৰিভুজ এটা 3 সেন্টিমিটার বাহুৰ দিশত ঘূৰাই এটা শংকু পোৱা গ'ল। নতুনকৈ গঠন হোৱা শংকুৰ আয়তন ইয়াত অপশন দিয়া আছে 4টা। এ অপশন দিয়া আছে 12 পাই সেন্টিমিটার কিউব, বি অপশনত দিয়া আছে 16 পাই সেন্টিমিটার কিউব, সি অপশনত দিয়া আছে 24 সেন্টিমিটার কিউব, 24 পাই, ইয়াত পাই আছে পাই সেন্টিমিটার কিউব, ডি অপশন দিয়া আছে 36 পাই সেন্টিমিটার কিউব। এতিয়া আমি ইয়াত শুদ্ধ অপশন কোনটো পাম এটা আমি উলিয়াব লাগে। এতিয়া প্ৰশ্নত যেনেকৈ দিয়া আছে এই যিটো ত্ৰিভুজ দিয়া আছে ত্ৰিভুজটোত চোৱা আটাইতকৈ দীৰ্ঘতম বাহু হ'ল 5। এইটো কৰ্ণ হ'ব আৰু এইটো ভূমি হ'ব, এইটো উচ্চতা হ'ব বা লম্ব হ'ব।
এ বি চি এটা সমকোণী ত্ৰিভুজ আমি পালোঁ ইয়াৰ যোগ 3 ইয়াৰ যোগ 4 ইয়াৰ যোগ হ'ল 5 গতিকে এইটোক এনেকৈ ঘূৰাই দিবলৈ কৈছে আমি কেনে ঘূৰাই দিলোঁ এতিয়া চোৱা এইটো এটা শংকু হ'ল এই শংকুটোৰ যিটো ভূমিতল আছে ইয়াৰ ব্যাসাৰ্ধ হ'ব 3 ইয়াত r ইকুৱেল টু হ'ব 3 আমি জানো যে শংকুৰ আয়তন 1/3 পাই r স্কয়াৰ h এতিয়া 1/3 পাই r ৰ মান আছে ইয়াত কিমান 3 into 3 into h ৰ মান হ'ল ইয়াত 4 এইটো 3 কেনচেল গ'ল ইয়াত থাকিল 3 আৰু 4 অৰ্থাৎ 12 পাই ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব এ 12 পাই সেন্টিমিটাৰ কিউব এতিয়া মই তোমালোকক 20 নম্বৰৰ এটা অংক কৰি দি আছো এই অংকটো ইম্পৰ্টেন্ট আছে যদি এটা গোলক এটা ঘনকৰ ভিতৰত সম্পূৰ্ণৰূপে খাপ খাই থাকে তেন্তে ঘনকটোৰ আয়তন আৰু গোলকৰ আয়তনৰ অনুপাত হ'ব এই অপশ্যনত দিয়া আছে 6 পাই বি অপশ্যনত দিয়া আছে 4 পাই সি অপশ্যনত দিয়া আছে 2 পাই ডি অপশ্যনত দিয়া আছে 3 পাই এতিয়া চোৱা ইয়াত ঘনকৰ ভিতৰত গোলকটো আছে ধৰিলো আমি এইটো এটা ঘনক ইয়াৰ ভিতৰত গোলকটো এনেকুৱা হিচাপে আছে ইয়াৰ ভিতৰত গোলকটো এনেকৈ আছে খাপ খাই আছে ধৰিলো ইয়াৰ বাহুৰ দিক এল ঘনকৰ আয়তন ডিভাইডেড বাই গোলকৰ আয়তন ইয়াৰ অনুপাত যেহেতু উলিয়াম আয়তন ঘনকৰ আয়তন হ'ব এল কিউব ডিভাইডেড বাই গোলকৰ যিটো আয়তন ইয়াত এটো হ'ব 4/3 পাই r কিউব l কিউব ডিভাইডেড বাই 4/3 পাই এটা ইয়াত r ৰ মান যেহেতু ইয়াত এই গুটিখিনি ইয়াত l হৈ আছে গতিকে r ৰ মান হ'ব l/2 r ইকুৱেল টু l/2 হোল কিউব ইকুৱেল টু l কিউব ডিভাইডেড বাই 4/3 পাই l কিউব ডিভাইডেড বাই 8 এতিয়া l কিউব এটা ওপৰৰ সংখ্যা আছে 4 পাই l কিউব তলত আছে 3 into 8 এইটো যদি আমি পূৰণ হিচাপে পাতি দিও l কিউব into 3 into 8 divided by 4 pi l cube এইটো l cube cancel গ'ল ইয়াত থাকিল 4 8 2 times গ'ল ইয়াৰ ওপৰত থাকিল 6 আৰু তলত থাকিল অকল পাই অৰ্থাৎ 6:পাই ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 6:পাই